নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইণ্ডিয়ান অইল ইণ্ডিয়ান লিমিটেডৰ ফালৰ পৰা পুনৰ সিকিউৰিটি গাৰ্ডৰ পোষ্ট মুকলি হৈছে কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব এজ লিমিট কিমান হ'ব লাগিব আৰু সিলেকশন প্ৰসেছটো কেনেকুৱা হ'ব এপ্লিকেশন ফিজ কিমান কাটিব লাগিব গোটেইখিনি তথ্য জানিব পাৰিব A to Z ডিটেইলছ জানিব ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এই ৰিকুৱেষ্ট এটা কৰিছো মোৰ ইউটিউব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনেধৰণৰ যিকোনো চৰকাৰী চাকৰি ৰিলেটেড আপডেট দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো অইল ইণ্ডিয়ান লিমিটেডৰ ফালৰ পৰা আহিছে আৰু ইয়াত ধুনিয়াকে ডিস্ট্ৰিক্ট বিলাক দি দিছে ডিব্ৰুগড় শিৱসাগৰ তিনচুকীয়া অৰুণাচল প্ৰদেশ মানে দুটা সাইডে চাকৰিটো হ'ব আমাৰ অসমত হ'ব আৰু অৰুণাচল প্ৰদেশত হ'ব এই দুটা ষ্টেটতে হ'ব তাৰ যিকোনো ডিস্ট্ৰিক্টত আপোনালোকৰ পৰিব বহুত ধৰণৰ পোষ্ট আহিছে কিন্তু যেটো দুটা পোষ্টত এপ্লাই কৰিব পাৰে সিম্পল 10 12 পাস কৰি যত নেকি বয়লাৰ এটেন্ডেন্ট আৰু অইল সিকিউৰিটি গাৰ্ড এই এডুকেশন কোৱালিফিকেশন কিমান লাগিব মই লাষ্টলৈ কমকে সিকিউৰিটি গাৰ্ডত আহিছে 44 টা পোষ্ট আৰু বয়লাৰ এটেন্ডেন্টৰ পোষ্ট আহিছে 14 টা আৰু বাকি ইভো আছে অলপ বেছি হাই কোৱালিফিকেশন লাগে ডিপ্লোমা কোৰ্স কৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা এনেকুৱা ধৰণৰ লাগে এইখিনি কথা কৈ নাথাকো আপোনালোকৰ এডুকেশন কোৱালিফিকেশনটো লাষ্টলৈ কমকে এতিয়া বাকিখিনি কথা গোটেইখিনি বুজাই লৈছো আৰু বয়সটো যদি চাই সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকৰ মিনিমাম ইউআৰ হলে 21 বছৰ লৈকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত যদি এসসি হয় 4 বছৰ ৰিলেক্সেশন সৰি এখিনি হয় পোষ্টখিনি হয় ইউআৰৰ কাৰণে সিকিউৰিটি গাৰ্ডৰ কাৰণে 21 টা পোষ্ট আছে এসসি 3 টা এসটি 5 টা ওবিসি এনসিএলত আছে 11 টা আৰু ইডব্লিউএছ 4 টা টোটাল পোষ্ট আছে আৰু বয়লাৰ এটেন্ডেন্টৰ কাৰণে ইউআৰত 4 টা আছে এসটিত এটা এসটিত 4 টা ওবিসি এনসিএলত 4 টা আৰু ইডব্লিউএছত এটা পোষ্টই আছে এইখিনি পোষ্ট আছে বাকিখিনি কথা কৈ নাও যেটো হাই কোৱালিফিকেশন লাগে কম আছে বহুত ভ্যাকেন্সি এইখিনি কথা কৈ থাকিলে ভিডিওটো ইনে টাইম লছ কৰা হ'ব আপোনালোক তাৰ পিছতে এজ লিমিটটো যদি চাও এজটো আপোনালোক ক্যালকুলেট কৰিব 18 তাৰিখ 8 মাহ 2025 আগষ্টৰ মাহৰ 18 তাৰিখলৈকে যেটো এপ্লাই চলিব আৰু 18 তাৰিখে লাষ্ট এজ এ ডেট হিচাপে ধৰি আপোনালোকৰ ডেটটো ক্যালকুলেট কৰিব বয়লাৰ এটেন্ডেন্ট এন্ড অইল সিকিউৰিটি গাৰ্ডৰ কাৰণে বয়সটো মিনিমাম জেনেৰেল সকলৰ বয়লাৰ এটেন্ডেন্টৰ কাৰণে 30 বছৰলৈকে পাৰিব এসসি এসটি 5 বছৰ ওবিসি 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব মিনিমাম 18 বছৰৰ পৰা আৰু অইল সিকিউৰিটি গাৰ্ডৰ কাৰণে 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনেৰেলত আৰু এসসিত হলে 38 বছৰলৈকে এসটিত হলে 38 ওবিসি এনসিএল হলে 36 লৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত যেহেতু কোনো ইডব্লিউএছৰ ভ্যাকেন্সি বয়সৰ ৰিলেক্সেশন ইয়াত দিয়া দেখা পোৱা নাই সিলেকশন প্ৰসেছটো যেটো কম্পিউটাৰ বেসড এক্সাম হ'ব প্ৰথমতে হয়তো কম্পিউটাৰ বেসড এক্সামে হ'ব কম্পিউটাৰ টেষ্ট হ'ব আৰু সিবিটি মিনিমাম 50% যি সকল ইউআৰ ক্যান্ডিডেট হয় না ইউআৰ ওবিসি এনসিএল এন্ড ইডব্লিউএছ হয় ইডব্লিউএছ টো এজ টো ৰিলেক্সন দিয়া নাই কিন্তু ইয়াত ক্যাটেগৰীটো আপোনালোকৰ সাবসিডি পাব মাৰ্কৰ সিস্টেমত আপোনাৰ যেটো কাট অফ বনিব তাত 50% পাব লাগিব এক্সামত আৰু যি সকল এসসি এসটি পিডব্লিউ ক্যান্ডিডেট তেওঁলোকে 40% পালে কম্পিউটাৰ টেষ্টটো পাস কৰিব 100 মাৰ্কত ধৰিলে 50 পালে পাস কৰিব আৰু 40 পালে পাস কৰিব সিবিটি কম্পিউটাৰতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু এক্সামৰ সিলেবাসটো চাই লওক জেনাৰেল ইংলিশ জেনাৰেল নলেজ জেনাৰেল এৱাৰনেছ মানে জিকে 20 মাৰ্ক আহিব 20 টা কোৱেশ্চনে আহিব আৰু ৰিজনিং আৰু নমিনিকেল এবিলিটি মানে ৰিজনিংৰ 20 টা কোৱেশ্চন 20 মাৰ্ক আহিব তাৰ পিছত এটো যে ডমিন ৰিলেভেন্ট টেকনিক্যাল নলেজ আপোনাৰ সিকিউৰিটি গাৰ্ডত যদি এপ্লাই কৰে সিকিউৰিটি ধৰিলো টেকনিক্যাল নলেজো আহিব তাৰ পিছত কোৱেশ্চন উইল বি বেসড দা কোৱালিফাইড পাৰসন ফৰ দা পোষ্ট অফ কমিউনিকেশন উইথ দা লেভেল অফ দা পোষ্ট আৰু 60 মাৰ্ক এটা আপোনালোকৰ তাৰ ওপৰত হ'ব টোটাল যদি ধৰি 100 মাৰ্কৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব পাসিং মাৰ্ক 50 আদাৰ ইউআৰ ওবিসি ইডব্লিউএছ কাৰণে আৰু এসসি এসটি হলে 40% আপোনালোকৰ পাসিং মাৰ্ক হ'ব আৰু মোস্ট ইম্পৰ্টেন্ট খিনি যাও যথেষ্ট যেহেতু ডাঙৰ নটিফিকেশন হাইট চেষ্টটো লাগিব যেহেতু সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনাৰ বয়লাৰ এটেন্ডেন্ট কোনো তেনেকুৱা হাইট চেষ্ট আপোনাৰ হাইট চেষ্ট দুটা দিছে আপোনাৰ দুইটা পোষ্টৰ কাৰণে নহয় হয়তো সিকিউৰিটি গাৰ্ডৰ কাৰণে এখিনি হাইট দিছে বয়লাৰ এটেন্ডেন্টৰ কাৰণে কোনো হাইট চেষ্ট নালাগে তাৰপা আপুনি যদি সিকিউৰিটি গাৰ্ডত এপ্লাই কৰিব বিচাৰে মিনিমাম আপোনালোকৰ হাইটটো হ'ব লাগিব
165 সেন্টিমিটাৰ হ'ব লাগিব আৰু কুণ্ডনৰ চেষ্টটো লাগিব হাইট 165 সেন্টিমিটাৰ আৰু যদি শিডিউল ল'ৰা হ'লে 165 সেন্টিমিটাৰ হাইট লাগিব OBC জেনেৰেল EWS ল'ৰা হ'লে আৰু যদি SC আৰু OBC জেনেৰেল EWS SC কাৰণে 165 হাইট লাগে ST শিডিউল টাইপৰ হ'লে 160 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু ছোৱালী যদি হয় OBC জেনেৰেল EWS আৰু SC ল'ৰা কাৰণে 157 সেন্টিমিটাৰ হাইট লাগিব আৰু ST কাৰণে 154.5 সেন্টিমিটাৰ হাইট হ'লে হৈ যাব আৰু ওয়েটটো মিনিমাম ল'ৰাসকলৰ কাৰণে 50 কেজি আৰু ছোৱালীৰ কাৰণে 46 কেজি ওয়েটটো লাগিব আৰু বডিটো মিনিমাম 81 সেন্টিমিটাৰ হ'ব লাগিব OBC EWS জেনেৰেল আৰু SC কাৰণে এই 5 সেন্টিমিটাৰ ফুলা 86 সেন্টিমিটাৰ হ'বগে লাগিব আৰু যিসকল ST ক্যান্ডিডেট ন শিডিউল টাইপৰ তেনেকুৱা 79 সেন্টিমিটাৰ নৰ্মেল হ'লে হ'ব আৰু 5 সেন্টিমিটাৰ ফুলাই আপোনাৰ 84 সেন্টিমিটাৰ হ'বগে লাগিব তাৰ পিছত আপোনালোকৰ ইয়াৰ পিছত এপ্লাই ডেট আৰু এপ্লিকেশন ফিজটো কথা কৈ দিওঁ যেটো এপ্লাই অলৰেডি চলি আছে আপোনালোকৰ এপ্লাই যেটো অলৰেডি চলি আছে আপোনালোকৰ লাষ্ট ডেটটো হৈ গ'ল 18 তাৰিখ 8 মাহ 2025 মানে আগষ্ট মাহৰ 18 তাৰিখলৈকে এইখিনি পোষ্টত এপ্লাই কৰি থাকিব পাৰিব আৰু এপ্লিকেশন ফিজটো যদি চাই আপুনি 200 টকা OBC জেনেৰেল ক্যান্ডিডেটে আপোনালোকৰ OBC জেনেৰেল EWS ক্যান্ডিডেটে 200 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু যিসকল SC ST আৰু যিসকল ফিমেল ক্যান্ডিডেট বা এক্স সাৰ্ভিসমেন হয় তেওঁলোকক কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে ইয়াৰ পিছতে এটা ফৰ্মেটো দিছে ইয়াতে যেটো আপুনি যে মেডিকেলি ফিট হয় তাৰ কাৰণে এই ফৰ্মেটটো ফিল আপ কৰি নিব লাগিব যেতিয়া আপুনি ফিজিক্যাল দিবলৈ যাব তেতিয়া ফৰ্মেটটো আপোনালোকে তাত সাবমিট কৰিব লাগিব এতিয়া হেকলে আপোনালোক কোৱালিফিকেশনটো কৈ দিওঁ গোটেইখিনিটো তথ্য দিলুৱে কোৱালিফিকেশনটো অকমান বেলেগ ধৰণৰ লাগে আপুনি বয়লাৰ এটেন্ডেন্ট যদি কৰিব বিচাৰে মিনিমাম মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু লগতে মোষ্ট পাস্ট ভ্যালিড 2 ক্লাছ বয়লাৰ এটেন্ডেন্ট সাৰ্টিফিকেট ইউজ বাই কম্পিটিটিভ অথৰিটি মানে বয়লাৰ এটেন্ডেন্টত আপুনি এটো এটা ITI ট্ৰেডে হয় যেটো ITI কৰা হ'ব লাগিব 2 বছৰ ক্লাছ কৰা হ'ব লাগিব বয়লাৰ এটেন্ডেন্টত আৰু অইল সিকিউৰিটি গাৰ্ডৰ কাৰণে আপুনি মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু এই সকল এক্স সাৰ্ভিসমেন হ'ব লাগিব যি সকল পুলিশতে হওক বা ষ্টেট পুলিশতে হওক বা অসম পুলিশতে হওক CAPF BSF CRPF ITBP SS CISF আসাম ৰাইফল যতে নহওক মিনিমাম 3 বছৰ মান আপুনি চাকৰি কৰিলে যদি চাকৰি কৰি যদি গুছি আহিলে ঘৰত বা ৰিটায়াৰমেন্ট লৈ বা এক্স সাৰ্ভিসমেন বা আপুনি ভলন্টিয়াৰ লৈ যদি গুছি আহিলে তেতিয়াহে আপুনি এখিনি পোষ্টত এপ্লাই কৰিব পাৰিব জেনেৰেল মেট্ৰিক পাস কৰি এপ্লাই কৰিব নোৱাৰে এইখিনিয়ে ডেসক্ৰিপচনৰ WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেসবুক পেজৰ লিংক গোটেইখিনি পাই যাব মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে সাবস্ক্ৰাইব ফলো কৰি ৰাখিব আৰু অফিচিয়েল জাৰি হোৱা যিখন নটিফিকেশন তলৰ ডেসক্ৰিপচনৰ যেটো টেলিগ্ৰামৰ চেনেল আছে তাতে দি থম আপোনালোক তাৰ পৰা গৈ নিজে ভালদৰে পঢ়ি চাব পাৰিব যেটো কোৱালিফিকেশন অলপ হাই লাগে যি সকল এনেকুৱা ওচৰে পাজৰে চিনাকি দাদা বাইদেউ বা ঘৰৰ পৰিয়ালৰ সদস্য কোনোবা যদি আছে তেটো যথেষ্ট বয়সলৈকে এপ্লাই কৰিব পাৰিব ভিডিওটো অকনমান শেয়াৰ কৰিব যিসকল এনেকুৱা ধৰণৰ এক্স সাৰ্ভিসমেন আছে তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব যথেষ্ট ভাল স্যালাৰি পাব আপোনাৰ স্যালাৰিটো 26600 টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু মিনিমাম 90000 পৰ্যন্ত স্যালাৰি পাবলৈ সক্ষম হ'ব ধন্যবাদ